নমস্কাৰ ইলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই এটা সম্পূৰ্ণ নতুন টপিকৰ বিষয়ে আলোচনা কৰিম, সেইটো হৈছে ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ ৰিজনিং। আপোনালোকে যদি এই বিষয়ে অলৰেডি কিবা জ্ঞাত তেনেহ'লে ভাল কথা, আৰু যিসকলে এইটো টপিক একেবাৰে নতুনকৈ পাইছে তো সেইসকলক মই অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকসকলৰ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো নিশ্চয় লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই টপিকটো সুন্দৰকৈ জানিবলৈ প্ৰথমতে আমাৰ এই যি টপিক দুটা আছে, ইয়াত প্ৰথমতে আছে ডাইৰেকশ্যন, এইটো বুজিব লাগিব, আৰু এটা হৈছে ডিষ্টেঞ্চ। এই দুটো অসমীয়াত আমি জানো, ডাইৰেকশ্যন মানে দিশ আৰু ডিষ্টেঞ্চ মানে দূৰত্ব। ইয়াতে আপোনালোকক কৈ থৈ দিওঁ যে একেটা মেথডে এই ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চ দুটো উলিয়াব নিদিয়ে, কাৰণ এই দুটো অলপ দীঘলীয়া প্ৰচেছ হৈ যায়। সেইকাৰণে যিকোনো এটা দিয়ে, হয় ডাইৰেকশ্যন উলিয়াব দিব নহ'লে দূৰত্ব উলিয়াব দিব। তো বলক আমি প্ৰথমতে এই ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চক কেনেকৈ বুজিম একেবাৰে সহজ সৰলভাৱে আপোনালোকক বুজাই দিয়াৰ প্ৰয়াস কৰি আছোঁ। আপোনালোকে যদি এইখিনি সুন্দৰকৈ বুজি পায় তেনেহ'লে ডাইৰেকশ্যন আৰু দূৰত্ব অৰ্থাৎ ডিষ্টেঞ্চৰ যি কুৱেশ্যন সেইবোৰ অতি সহজে সমাধান কৰিব পাৰিব। তো বন্ধুসকল, প্ৰথমতে আমি ডাইৰেকশ্যনটোক লওঁ। তো প্ৰথমে আমাৰ জনা দৰকাৰ যে ডাইৰেকশ্যন কেই প্ৰকাৰৰ, অৰ্থাৎ দিশ কেই প্ৰকাৰৰ। আমি একেবাৰে বেছিকভাৱে যিখিনি জানো সেইটো হৈছে দিশ 4 প্ৰকাৰৰ। এইখিনিতো আপোনালোকে সকলোৱে নিশ্চয় জানে। প্ৰথমতে মেপ অনুসৰি ওপৰত নৰ্থ থাকে, তলত চাউথ থাকে, ৰাইট ছাইডত ইষ্ট থাকে আৰু লেফ্ট ছাইডত ৱেষ্ট থাকে। এইকেইটা হয়তো আপোনালোকে সকলোৱে জানে, এইবোৰ আৰু অসমীয়াত লিখাৰ দৰকাৰ নাই। তথাপিও উত্তৰ দক্ষিণ এই দুটা লিখি দিলে বাকী দুটা নালাগে। উত্তৰ দক্ষিণ, পূব আৰু পশ্চিম, এইকেইটা হৈছে আমাৰ মেইন ডাইৰেকশ্যন। এইকেইটা আপোনালোকক জানিবই লাগিব। এইকেইটা জানিলেহে আপোনালোকে আগুৱাব পাৰিব, আৰু এইকেইটাৰ যি নামবোৰ সেইটো সুন্দৰকৈ জানি ল'ব, কোনটো ছাইডত কি হয় এইটো জানিব লাগিব। তো এইটো হৈছে 4টা ফ'ৰ ডাইৰেকশ্যন, যিটো এইটো প্ৰথমতে আপোনালোকক জানিব লাগিব। এইটো 1 নম্বৰ। দ্বিতীয়তে আপোনালোকক জানিব লাগিব 8টা দিশ থকাটো। এইটো প্ৰথমতে আমি 4টা পালোঁ, কিন্তু ইয়াৰো 8টা দিশ আছে, সেইটো হৈছে এইটো। এইকেইটাতো হৈছে বেছিক, এইটো নৰ্থ, এইটো চাউথ, এইটো ইষ্ট আৰু এইটো ৱেষ্ট। এইটোত একেবাৰে বেছিক, কিন্তু আপোনালোকে হয়তো নিশ্চয় গমেই পায় কেতিয়াবা উত্তৰ পূব তেনেকুৱা বা উত্তৰ পশ্চিম এনেকুৱা কিবা পায়, বা দক্ষিণ পশ্চিম এনেকুৱা যিবোৰ আছে সেইবোৰ কোনফালে যায়। যেতিয়া আমি এইটোৰ পৰা এইটো মাজেৰে অৰ্থাৎ উত্তৰ আৰু পূবৰ মাজেৰে গুচি যাম, এইটো কি হ'ব? এইটো ক'ব নৰ্থ ইষ্ট। ঠিক তেনেদৰে যদি আমি এই দক্ষিণ আৰু পূবৰ মাজত যদি গুচি যাওঁ তেনেহ'লে চাউথ ইষ্ট। ঠিক তেনেদৰে এনেকৈ যদি গুচি আহোঁ তেনেহ'লে সেইটোক ক'ব চাউথ ৱেষ্ট। আৰু যদি এনেকৈ গুচি যাওঁ, এইটো ছাইডত যদি গুচি যাওঁ তেনেহ'লে ক'ব নৰ্থ ৱেষ্ট, অৰ্থাৎ উত্তৰ পশ্চিম। তো এনেকুৱাকৈ যি 8টা দিশ এনেকুৱাকৈ উলিয়াই ল'ব লাগিব। তো প্ৰথমতে আমি দিশকেইটা বুজি পালোঁ। প্ৰথমতে আমি 4টা দিশ, এইটো বেছিক, তাৰপিছত আহিছে 8টা দিশতটো, এইটো 2 নম্বৰ। এতিয়া জানিব লাগিব 3 নম্বৰ এটা বস্তু, সেইটো মই এক্সট্ৰাকৈ শিকাই নিদিওঁ, কেৱল এইটোতে মই আপোনালোকক শিকাই দি আছোঁ। চাওক, প্ৰথমতে এইটোত আমাৰ ডিগ্ৰী জানিব লাগিব। কেতিয়াবা সোধে নহয় যে প্ৰথমতে ৰাম উত্তৰ ফালে 10 কিলোমিটাৰ যোৱাৰ পিছত 90 ডিগ্ৰী টাৰ্ণ কৰিলে ৰাইট ছাইডত, তেনেহ'লে 90 ডিগ্ৰী টাৰ্ণ যদি কৰে এনেকৈ উত্তৰ ফালে, এইটো উত্তৰ যিহেতু নৰ্থ ওপৰত গৈ আছিল, তাৰপিছত 90 ডিগ্ৰী টাৰ্ণ কৰে। 90 ডিগ্ৰী টাৰ্ণ কৰিলে মানে চিধাকৈ এনেকৈ ঘূৰিলে, চিধা, তাৰমানে এনেকৈ গৈ আছিল এইখিনি 90 ডিগ্ৰী। এই 90 ডিগ্ৰী যে এইটোক 90 ডিগ্ৰী। ঠিক তেনেদৰে ইয়াৰ পৰা এইখিনিও 90 ডিগ্ৰী, এইটো মনত ৰাখিব, ইয়াৰ পৰা এইখিনিও 90 ডিগ্ৰী আৰু ইয়াৰ পৰা এইখিনিও 90 ডিগ্ৰী। এই গোটেইকেইটা 90 ডিগ্ৰী, তেতিয়াহ'লে টোটেল 360 ডিগ্ৰী হয়। এজন মানুহ যদি সম্পূৰ্ণকৈ ৰিটাৰ্ণ এটা দিশত ফেচ কৰি আছিলে, ব্যক্তিজন যদি একেবাৰে টোটেলি ৰিটাৰ্ণ হৈ সেইটো দিশতে চায় তেনেহ'লে তেখেতে 360 ডিগ্ৰী টাৰ্ণ কৰিলে। তো এই ডিগ্ৰীটো আপোনালোকে জানিব লাগিব। তো এই ডিগ্ৰীটো আমি পালোঁ এই গোটেইখিনি মিলি 90 ডিগ্ৰী। তেনেহ'লে নৰ্থৰ পৰা নৰ্থ ইষ্ট যদি এজন ব্যক্তি এনেকৈ গৈ আছিল, তাৰপৰা যদি 45 ডিগ্ৰী 45 ডিগ্ৰী যদি টাৰ্ণ কৰে তেনেহ'লে নৰ্থ ইষ্ট দিশে
ফেচ কৰি থাকে বা মুখ ঘূৰাই। তো এইখিনি আছিলে 45 ডিগ্ৰী। তো এইখিনিৰ পৰা এই টোটেল কিমান হ'ল, এইটো হ'ল 90 ডিগ্ৰী। সুন্দৰকৈ বুজি আছে। ইয়াৰ পিছত ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব, একেবাৰে ইয়ালৈকে 135 ডিগ্ৰী। যদি কোৱা হয় যে এজন ব্যক্তিয়ে উত্তৰ ফালে গৈ আছিলে তেতিয়া 135 ডিগ্ৰী টাৰ্ণ কৰি খোজ কঢ়া আৰম্ভ কৰিলে, এতিয়া ব্যক্তিজন কোনফালে গৈ আছে। তো এনেকৈ যদি গৈ আছিল তেতিয়া 135 ডিগ্ৰী এনেকৈ টাৰ্ণ কৰিলে তেনেহ'লে চাউথ ইষ্টত গৈ আছিলে। নৰ্থত গৈ থকা অৱস্থাত যদি 125 ডিগ্ৰী ৰাইট টাৰ্ণ কৰে তেনেহ'লে চাউথ ইষ্টত গৈ আছিলে। ঠিক তেনেদৰে ইয়াৰ পৰা ইয়ালৈকে কিমান 180 ডিগ্ৰী, 180 ডিগ্ৰী এজন ব্যক্তি গৈ আছে একেবাৰে টোটেলি ৰিটাৰ্ণ হ'ল, তেনেহ'লে 180 ডিগ্ৰী। এতিয়া ইয়াৰ পৰা যদি এনেকৈ গোটেইখিনি ইমানলৈকে আহে তেনেহ'লে কিমান ডিগ্ৰী হ'ব, 225 ডিগ্ৰী। এইখিনি টাৰ্ণ কৰিলে ইয়াৰ পৰা যদি একেবাৰে ৰিটাৰ্ণ এজন ব্যক্তি এনেকৈ টাৰ্ণ কৰে তেনেহ'লে কিমান ডিগ্ৰী হ'ব, 270 ডিগ্ৰী। আৰু লাষ্ট এইটো যদি টাৰ্ণ কৰে ইয়াৰ পৰা এনেকৈ, এই ডিগ্ৰীটো আপোনালোকক অতিকৈ জানিব লাগিব। আৰু তেতিয়া কিমান হ'ব, 315 ডিগ্ৰী। আৰু লাষ্ট এইটোত যদি টাৰ্ণ কৰে ইয়াৰ পৰা এজন ব্যক্তি টোটেলি যদি টাৰ্ণ কৰে তেনেহ'লে হ'ব 360 ডিগ্ৰী। ধৰক এজন ব্যক্তি এনেকৈ থিয় হৈ আছিলে, সেইটো ফেচ কৰি এইটো নৰ্থ ফেচ কৰি গৈছিল, ব্যক্তিজন এনেকৈ আকৌ ৰিটাৰ্ণ হ'ল, এনেকৈ ওলটি গৈ ইয়াতে যদি সেইটো ফেচ কৰে তেনেহ'লে 360 ডিগ্ৰী ফেচ কৰিলে। তো এই ডিগ্ৰীখিনি আপোনালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ মেথ যেতিয়া কৰিব দিব তেতিয়া যিকোনো এটা ডিগ্ৰী উলিয়াই দিব যে এজন ব্যক্তি পূবফালে গৈ আছিলে তেতিয়া তেখেতে 90 ডিগ্ৰী টাৰ্ণ কৰিলে, ৰাইট টাৰ্ণ কৰিলে। তো তেতিয়া ৰাইট টাৰ্ণ যদি কৰে, এইটো যদি ইষ্ট হয়, এইটো যদি চাউথ হয়, এইটো ৱেষ্ট আৰু এইটো নৰ্থ। যদি এনেকৈ গৈ আছে তেতিয়া যদি কোৱা হয় যে 90 ডিগ্ৰী টাৰ্ণ কৰি 90 ডিগ্ৰী ইয়াৰ পৰা হ'ব, ইয়াৰ পৰা 90 ডিগ্ৰী হ'লে চাউথত আহি গৈছে ব্যক্তিজন, এইটো মাত্ৰ কাৰণ মাজেদি 45, ইয়াত 45 ডিগ্ৰী আছে আৰু এনেকৈ আহিলে 90 ডিগ্ৰী হয়। তো এইকাৰণে এইটো বুজাই দিছোঁ যে এজন ব্যক্তি এটা দিশৰ পৰা যদি আন এটা দিশত যদি টাৰ্ণ কৰে, টোটেলি এইটো নহয়, যদি টোটেলি টাৰ্ণ কৰে তেনেহ'লে 90 ডিগ্ৰী টাৰ্ণ কৰে ব্যক্তিজন, এইটো মনত ৰাখিব। সেইকাৰণে আপোনালোকক একেবাৰে বেছিকৰ পৰা বুজাই দিয়াৰ প্ৰয়াস কৰি আছোঁ। তো আশা কৰোঁ এইখিনি আপোনালোকে সুন্দৰকৈ বুজি আছে। তো বলক আমি অলপ কিবা জানি লওঁ। তো বন্ধু বান্ধৱীসকল, এই ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চৰ মেথ কৰিবলৈ আপোনালোকক কেইটামান বস্তু সদায় মনত ৰাখিব লাগিব। সেইকেইটা কি চাওক। প্ৰথমতে আপোনালোকক যি ডাইৰেকশ্যনকেইটা দি আছে, অৰ্থাৎ দিশকেইটা যে আছে 4টা, সেইকেইটা আপোনালোকে জানিব লাগিব। পূব, পশ্চিম, উত্তৰ, দক্ষিণ যিকেইটা আছে, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট, এই 4টা প্ৰথমতে জানিব লাগিব। দ্বিতীয়তে আপোনালোকে জানিব লাগিব ৰাইট কোনটো ছাইডত হয় আৰু লেফ্ট কোনটো ছাইডত হয়। ধৰক এজন ব্যক্তি নৰ্থত গৈ আছে তেনেহ'লে ব্যক্তিজনৰ ৰাইট ছাইড হ'ব এইটো আৰু লেফ্ট ছাইড হ'ব এইটো। ঠিক তেনেদৰে ইয়াৰ পৰা এজন ব্যক্তি যদি এনেকৈ চাউথৰ দিশত আহি থাকে তেনেহ'লে ব্যক্তিজনৰ ৰাইট ছাইড কোনটো হ'ব, এইটো ছাইড হ'ব, এইটো ছাইড ৰাইট হ'ব আৰু এইটো ছাইড হ'ব লেফ্ট। এইটো আপোনালোকক জানিব। ঠিক তেনেদৰে এজন ব্যক্তি যদি এনেকৈ গৈ থাকে তেনেহ'লে ব্যক্তিজনৰ এইটো ছাইড হ'ব লেফ্ট আৰু এইটো ছাইড হ'ব ৰাইট। ঠিক তেনেদৰে এজন ব্যক্তি যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰে এইটো ছাইডত আহা তেনেহ'লে ব্যক্তিজনৰ এইটো ছাইড কি হ'ব, লেফ্ট আৰু এইটো ছাইড হ'ব ৰাইট। এই বস্তুখিনি আপোনালোকক যদি ক্লিয়াৰ থাকে তেনেহ'লে আপোনালোকে এনে মেথ কৰাত কোনো প্ৰব্লেম নহয়। তো প্ৰথম কথা এই ডাইৰেকশ্যনখিনি জানিব লাগিব 4টা, তাৰপিছত ৰাইট লেফ্ট কোনটো ছাইডত হ'ব এইটো জানিব লাগিব। তাৰপিছত জানিব লাগিব কি, 3 নম্বৰত জানিব লাগিব ফৰৱাৰ্ড, অৰ্থাৎ চিধাকৈ গোৱা যিটো। এজন ব্যক্তি যদি চিধাকৈ গৈ আছে তেতিয়া ইংলিছত ফৰৱাৰ্ড বুলি ক'ব, সেইটো আপোনালোকে জানিব লাগিব। আৰু ৰিভাৰ্ছ বা বেকৱাৰ্ড তেনেকুৱাকৈ হ'ব। 4 নম্বৰত জানিব লাগিব ৰিভাৰ্ছ যিটো। ৰিভাৰ্ছ মানে কি, ওলোটাই অহাটো, এইটো আপোনালোকে জানিব লাগিব। এজন ব্যক্তি এনেকৈ গৈ আছিলে নৰ্থৰ দিশত গৈ আছিলে, ব্যক্তিজন আকৌ এনেকৈ ৰিটাৰ্ণ আহিলে তেনেহ'লে কি, নৰ্থত গৈ থাকোঁতে আকৌ ৰিটাৰ্ণ আহিলে তেনেহ'লে চাউথৰ দিশত গুচি আছে, নৰ্থৰ দিশত গৈ আছিলে, ইয়াৰ পৰা আকৌ ইউ টাৰ্ণ কৰি এইটো দিশতে গুচি আহিল, এইটো এই ৰিভাৰ্ছ অৰ্থাৎ ওলটি অহা। এইটো আপোনালোকে বুজি পাইছে। এতিয়া জানিব লাগিব ছানছেট, প্ৰথমতে ছানৰাইজ অৰ্থাৎ সূৰ্যোদয় যিটো। যদি কয় কুৱেশ্যনটোত নৰ্থ চাউথ এনেকৈ নিদিব পাৰে, কিন্তু যদি দি দিয়ে যে এজন ব্যক্তি সূৰ্যোদয়ৰ দিশত থিয় হৈ আছিলে তেতিয়া কি, অৰ্থাৎ ইষ্ট।
এইটো দিশত আছিলে ব্যক্তিজন মুখ কৰি, এইটো দিশত মুখ কৰি আছিলে, এইটো নৰ্থ যদি হয়, এইটো চাউথ, এইটো যদি ৱেষ্ট হয়, তেনেহ'লে এইটো দিশত ফেচ কৰি আছিলে। যদি সূৰ্যাস্ত বুলি কয় ছানছেট, তেনেহ'লে সূৰ্যাস্ত এইটো জানিবলৈ, তেনেহ'লে ব্যক্তিজন এইটো দিশত অৰ্থাৎ ৱেষ্টৰ দিশত ফেচ কৰি আছিলে, এইটো দিশত ফেচ কৰি আছিলে। এইটো যদি নৰ্থ হয়, এইটো যদি ইষ্ট হয়, এইটো যদি চাউথ হয়। তো এইখিনি বস্তু আপোনালোকে জানিবলৈ যে ছানছেট হ'লে ব্যক্তিজন কোনটো দিশত মুখ কৰি ঘূৰি আছে, ছানৰাইজ হ'লে কোনটো দিশত মুখ কৰি আছে, ৰিভাৰ্ছ, ফৰৱাৰ্ড, ৰাইট, লেফ্ট, এইকেইটা বস্তু আপোনালোকে জানিব লাগিব ডাইৰেকশ্যনৰ কাৰণে। এইকেইটা যেতিয়া আপোনালোকৰ যি কনফিউজন সেয়া দূৰ হ'ব, তেতিয়া আৰু কোনো প্ৰব্লেম নাই। তো ইয়াৰ পিছত আৰু কি আছে, ইয়াৰ পিছত আৰু কেইটামান বেছিক বস্তু আছে যিকেইটা ইংলিছত টাৰ্ম ইউজ কৰা হয়, তো এইকেইটাও জানিব লাগিব। এতিয়া যিকেইটা বস্তু কৈ আছোঁ এইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ। চাওক, আমি যিটো দিশতেই মুখ কৰি থিয় হৈ নাথাকে, যদি প্ৰশ্ন দিয়া থাকে যে ক্লক ৱাইজ বা ঘড়ীৰ দিশত যদি ঘূৰাৰ কথা দিয়া থাকে, তেনেহ'লে সদায় মনত ৰাখিব আমি ৰাইট ছাইডত টাৰ্ণ কৰিছোঁ বুলি, অৰ্থাৎ ঘূৰিছোঁ। কিয় চাওক, এইটো যদি ঘড়ী হয়, এইটো কটা ধৰক এনেকৈ, ঘড়ীটো এনেকৈ ঘূৰি থাকে সদায়, মনত ৰাখিব এনেকৈ সদায় এনেকৈ ঘূৰি থাকে গোটেইকেইটা। আমি যদি এনেকৈ এইটো দিশত থিয় হৈ আছোঁ, যদি কোৱা হয় যে ঘড়ীৰ দিশত টাৰ্ণ কৰিছিলে, তেনেহ'লে ঘড়ীটোৰ কাটা এইটো দিশত টাৰ্ণ কৰে। তেনেহ'লে আমি যদি এনেকৈ ফেচ কৰি আছোঁ, তেনেহ'লে আমাৰ এইটো ছাইড ৰাইট, এইটো ছাইড ৰাইট হয়। তেনেহ'লে আমি এইটো দিশত টাৰ্ণ কৰিছোঁ মানে কি, আমি ৰাইট ছাইডত টাৰ্ণ কৰিছোঁ। সদায় মনত ৰাখিব, যিটো দিশতেই থিয় হৈ নাথাকোঁ, আমি যদি এইটো ছাইডত ফেচ কৰি ঘূৰি আছোঁ, এইটো ছাইডত যদি ফেচ কৰি ঘূৰি আছোঁ, এইটো যদি চাউথ হয় আৰু এইটো যদি নৰ্থ হয়, আমি ইয়াৰ পৰা এইটো ছাইডত থিয় হৈ আছোঁ, যদি কয় যে এইটোৰ দিশৰ পৰা অৰ্থাৎ চাউথৰ পৰা আমি ৰাইট টাৰ্ণ কৰিছোঁ, তেনেহ'লে আমাৰ ৰাইট সদায় এইটোৱেই হ'ব। এইটো মনত ৰাখিব, মানে ঘড়ীৰ দিশত ঘূৰা মানে সদায় ৰাইট টাৰ্ণ, এইটো মনত ৰাখিব। যিটো ক্লক ৱাইজ বুলি কোৱা হয়, এইটো ইংলিছত ক্লক ৱাইজ ইউজ কৰা হ'ব টাৰ্ম কুৱেশ্যনত। এইটো মনত ৰাখিব, ক্লক ৱাইজ মানে সদায় আমি ৰাইট টাৰ্ণ কৰিছোঁ, অৰ্থাৎ সোঁফালে ঘূৰিছোঁ। সকলোতে যিকোনো দিশতে আমি থিয় হৈ নাথাকোঁ কিয়, সদায় এইটো ৰাইট টাৰ্ণ হ'ব। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। আপোনালোকে যিটো যেনেকৈ নলওক কিয়, এইটো যদি নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট এইকেইটা লৈছে, যদি এইটো দিশত থিয় হৈ আছিলোঁ, যদি কয় ৰাইট টাৰ্ণ লৈছোঁ, ক্লক ৱাইজ লৈছোঁ, এইটো দিশত অৰ্থাৎ ইষ্টৰ দিশত মুখ কৰিছোঁ। ইষ্টত থিয় হৈ আছিলোঁ, যদি কৈছে যে আমি ৰাইট টাৰ্ণ কৰিছোঁ ক্লক ৱাইজত, তেনেহ'লে এইটো দিশত। ইয়াৰ পৰা যদি কয় যে ক্লক ৱাইজত আমি টাৰ্ণ কৰিছোঁ, তেনেহ'লে ৰাইট টাৰ্ণ, সদায় ৰাইট টাৰ্ণ, এইটো মনত ৰাখিব। ক্লক ৱাইজ যেতিয়া ইউজ হ'ব, এইটো সদায় ৰাইট টাৰ্ণ, সেইটো মনত ৰাখিব। সুন্দৰকৈ বুজি পাইছে। এতিয়া আহিছোঁ এণ্টি ক্লক ৱাইজ। চাওক, আমি ক্লক ৱাইজত কি পাইছিলোঁ, যদি ক্লক ৱাইজৰ কথা কোৱা হয় তেনেহ'লে সদায় আমি ৰাইট টাৰ্ণ লওঁ। কিন্তু যদি এণ্টি ক্লক ৱাইজ কয়, এণ্টি ক্লক ৱাইজটো বুজি লওক। এইটো ঘড়ী, আমাৰ ঘড়ীটো এনেকৈ ঘূৰি থাকে, এনেকৈ ঘূৰি থাকে, সকলো কাটাটো এনেকৈ গৈ থাকে, সদায় এনেকৈ ঘূৰি থাকে। কিন্তু এণ্টি ক্লক ৱাইজ মানে উল্টাকৈ বুজায়, মানে উল্টা। তেনেহ'লে কি, ধৰক আমি ইয়াত নৰ্থৰ দিশত ফেচ কৰি ঘূৰি আছিলোঁ, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। তো নৰ্থৰ দিশত ঘূৰি আছিলোঁ, যদি ক্লক ৱাইজ ক'লে হয় তেনেহ'লে ৰাইট টাৰ্ণ হ'ল হয়। কিন্তু আমাক কৈছে এণ্টি ক্লক ৱাইজ, অৰ্থাৎ ঘড়ীৰ এইটো যদি 12টা বজালৈকে 12টাৰ ওলোটা এইটো দিশত, তেনেহ'লে লেফ্ট লৈছোঁ আমি এইটো দিশত ফেচ কৰি আছোঁ, এইটো লেফ্ট, এইটো লেফ্ট। য'ৰে পৰা নহওক কিয় সদায় লেফ্ট হ'ব। যদি এইটো দিশতো আমি থিয় হৈ আছিলোঁ, যদি কৈছে এণ্টি ক্লক ৱাইজ, তেনেহ'লে লেফ্ট। যদি ইয়াৰ পৰা কয় এণ্টি ক্লক ৱাইজ, তেতিয়াও লেফ্ট। তো ইয়াৰ পৰা আপুনি কি বুজি পাইছে, যদি এণ্টি ক্লক ৱাইজৰ কথা কোৱা হয় তেনেহ'লে এইটোৰ দিশটো কোনটো হ'ব, সদায় লেফ্ট, লেফ্ট টাৰ্ণ। সদায় এণ্টি ক্লক ৱাইজত লেফ্ট টাৰ্ণৰ কথা বুজোৱা হয়। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। ক্লক ৱাইজত ৰাইট টাৰ্ণ, এণ্টি ক্লক ৱাইজত লেফ্ট টাৰ্ণ। এইটো যদি বুজি পায় তেনেহ'লে কুৱেশ্যনটো আপোনালোকে সুন্দৰকৈ বুজি পাব। কুৱেশ্যন এনেকুৱাকৈ দিয়া থাকে যে এজন ব্যক্তিয়ে নৰ্থত দিশত ফেচ কৰি থিয় হৈ আছিলে, তেতিয়া তেখেতে এণ্টি ক্লক ৱাইজত টাৰ্ণ কৰিলে, তেতিয়া আপোনালোকে বুজিব লাগিব যে ব্যক্তিজন এইটো দিশত থিয় হৈ আছিলে, এণ্টি ক্লক ৱাইজত টাৰ্ণ কৰিলে হয়তো তেনেহ'লে ৱেষ্টৰ দিশত টাৰ্ণ কৰিলে, এইটো মনত ৰাখিব। যদি কয় যে ক্লক ৱাইজত টাৰ্ণ কৰিছে, তেনেহ'লে নৰ্থৰ পৰা যদি ক্লক ৱাইজত টাৰ্ণ কৰে তেনেহ'লে এইটো দিশত টাৰ্ণ কৰিছে, এইটো বুজিব লাগিব। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো ঘড়ীৰ যিখিনি কণ্ডিশ্যন সেইখিনি বুজি পোৱাৰ পিছত আমি অলপ আগবাঢ়িব পাৰোঁ। তো এতিয়া আমাক জানিব লাগিব এংগেল কেইটা, এইকেইটা আমি আগতে আলোচনা কৰিছোঁ, তথাপি কওঁ। যদি কোৱা হয় যে এজন ব্যক্তি নৰ্থত ফেচ কৰি আছিলে, ব্যক্তিজনে 45 ডিগ্ৰী ৰাইট টাৰ্ণ কৰিলে, তেনেহ'লে এইটো যদি
ইষ্ট হয়, এইটো যদি নৰ্থ হয়, 45 ডিগ্ৰী কি হ'ব? এইখিনিৰ মাজত এইটো দিশত ফেচ কৰিব, অৰ্থাৎ আমি গম পাইছোঁ যে গোটেইখিনি মিলি 90 ডিগ্ৰী হয়। তেনেহ'লে এইখিনি কি হ'ব? এইটো 45 ডিগ্ৰী আমি পাইছিলোঁ। 45 ডিগ্ৰী কি হ'ব? নৰ্থ ইষ্টত ফেচ কৰিলে, এইটো বুজিব লাগিব। যদি কোৱা হয় যে এজন ব্যক্তি নৰ্থত ফেচ কৰি আছিলে কিন্তু ব্যক্তিজনে 90 ডিগ্ৰী টাৰ্ণ কৰিলে, তেনেহ'লে ইয়াৰ পৰা ইয়ালৈকে এইটো মনত ৰাখিব, অৰ্থাৎ ইষ্টলৈকে টাৰ্ণ কৰিছে ব্যক্তিজন, এইটো ইষ্ট, ইয়াত এইটো দিশত ফেচ কৰি আছিলে, ইয়াৰ পৰা এনেকৈ টাৰ্ণ কৰি এইটো দিশত ফেচ কৰিলে এতিয়া, তেনেহ'লে 90 ডিগ্ৰী। এইটো বুজি পাইছে? ইয়াত কোনো প্ৰব্লেম নাই। এতিয়া যদি কোৱা হয় যে এজন ব্যক্তি নৰ্থৰ দিশত ফেচ কৰি আছিলে কিন্তু ব্যক্তিজনে 180 ডিগ্ৰী টাৰ্ণ কৰিলে, ৰাইট টাৰ্ণ কৰিলে, তো এতিয়া আপোনালোকক উলিয়াব লাগে কোনটো দিশত এতিয়া ফেচ কৰি আছে। তো ইয়াৰ পৰা এইখিনি যদি 90 ডিগ্ৰী হয়, ইয়াৰ পৰা এইখিনি যদি 90 ডিগ্ৰী হয়, তেনেহ'লে এই গোটেইখিনি মিলি কিমান হ'ব? এই গোটেইখিনি মিলি 180 ডিগ্ৰী। তো ব্যক্তিজন নৰ্থৰ দিশত ফেচ কৰি আছিলে, ব্যক্তিজন টোটেলি ওলোটা হয় চাউথৰ দিশত ফেচ কৰি আছে, এতিয়া এইটো দিশত ফেচ কৰি আছে, বুজি পাইছে? ইয়াৰ পিছত যদি কয় যে এজন ব্যক্তি নৰ্থৰ দিশত ফেচ কৰি আছিলে, নৰ্থত ফেচ কৰি আছিলে, ব্যক্তিজনে 225 ডিগ্ৰী ৰাইট টাৰ্ণ কৰিলে, ৰাইট টাৰ্ণ, তেতিয়া কিমান দূৰ হ'ব? চাওক আমি ইমানখিনিত কিমান পালোঁ? 180 ডিগ্ৰী, আৰু আমাক কুৱেশ্যন দিছে 225 ডিগ্ৰী। তো এইখিনি ডিগ্ৰী কেতিয়া হ'ব? আৰু ইয়াৰ লগত 45 ডিগ্ৰী যদি আমি প্লাছ কৰি দিওঁ, তেনেহ'লে তেখেতৰ যি 225 ডিগ্ৰী এইটো কমপ্লিট হৈ যায়। তেনেহ'লে ব্যক্তিজন চাউথ ৱেষ্টত টাৰ্ণ কৰিলে, অৰ্থাৎ ইয়াৰ পৰা ব্যক্তিজন ইয়ালৈকে ঘূৰিলে। এনেকুৱাকৈ আপোনালোকৰ যি এংগেল সেয়া বুজিব লাগিব। এইখিনি যদি বুজি পায় তেনেহ'লে কুৱেশ্যনত যিয়ে দিয়া নাথাকক কিয় আপোনালোকে কৰিব পাৰিব। তো এইখিনি এংগেল এনেকৈ জানিব লাগিব যে এজন ব্যক্তি কোনটো দিশত টাৰ্ণ কৰিলে কিমানখিনি ডিগ্ৰী হয়, এইটো আপোনালোকক জানিব লাগিব। ইয়াতে এষাৰ কথা আপোনালোকক কৈ দিওঁ, এজন ব্যক্তি যদি এটা দিশত চাই আছে, তেতিয়া যদি ব্যক্তিজন টোটেলি ওলোটা বিপৰীত দিশত চায়, তেনেহ'লে ব্যক্তিজন কিমান ডিগ্ৰী টাৰ্ণ কৰিলে এইটো আপোনালোকে উলিয়াব পাৰিবনে? এইটো হ'ব 180 ডিগ্ৰী। ধৰক এজন ব্যক্তি নৰ্থত চাই আছিলে, ব্যক্তিজন টোটেলি ওলোটাকে বিপৰীত দিশত মানে ঘূৰি গ'ল, তেনেহ'লে ইয়াৰ পৰা ব্যক্তিজন এইটো ছাইডত চাই আছিল, এতিয়া এইটো ছাইডত চালে, তেনেহ'লে এই গোটেইখিনি মিলি কিমান হ'ল? 180 ডিগ্ৰী। এইটো মনত ৰাখিব, কাৰণ এইটো বহুত দৰকাৰী কামত আহে। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বলক এটা কুৱেশ্যন চাওক, পাৰোনে নাই ইমানখিনি বুজাৰ পিছত। তো এতিয়া এটা আমি ইণ্টাৰেষ্টিং কুৱেশ্যন লৈছোঁ। তো কুৱেশ্যনটোত কি কৈছে প্ৰথমতে এইটো আমি বুজি লওঁ। ইয়াত কৈছে ৰবি এজন ব্যক্তিৰ নাম, ষ্টাৰ্টেড ফ্ৰম হিজ অফিচ টু 3 কিলোমিটাৰ নৰ্থ। কৈছে ৰবিয়ে তেখেতৰ অফিচৰ পৰা ষ্টাৰ্ট কৰিছিলে ধৰকচোন যোৱা 3 কিলোমিটাৰ উত্তৰ চাইডত, কিন্তু ইয়াত কোৱা নাই যে ৰবিৰ অফিচটো কোনটো দিশত ফেচ কৰি আছে, এইটো কোৱা নাই। কেৱল কৈছে ৰবিয়ে ষ্টাৰ্ট কৰিছিলে 3 কিলোমিটাৰ উত্তৰ দিশত তেখেতৰ অফিচৰ পৰা। তাৰপিছত কি হৈছে, দেন হি টাৰ্ণ লেফ্ট এণ্ড ৱাক 4 কিলোমিটাৰ। তাৰপিছত উত্তৰ দিশত যোৱাৰ পিছত তেখেতে কি ল'লে? লেফ্ট টাৰ্ণ কৰিলে, অৰ্থাৎ বাওঁ দিশত ঘূৰিলে আৰু 4 কিলোমিটাৰ খোজকাঢ়িলে, এইটো দি আছে। তাৰপিছত কি হৈছে, আফটাৰ হি টেক 3 কিলোমিটাৰ ৰাইট, তাৰপিছত তেখেতে লেফ্টত যোৱাৰ পিছত 3 কিলোমিটাৰ ৰাইটত গ'লে। নাও হুইচ ডাইৰেকশ্যন হি ইজ ফেচিং ফ্ৰম ষ্টাৰ্টিং ডাইৰেকশ্যন। তো ইয়াত সুধিছে যে ষ্টাৰ্টিঙত তেখেতে যিটো ডাইৰেকশ্যনত আছিলে, বৰ্তমান তেখেতে কোনটো ডাইৰেকশ্যন বা কোনটো দিশত ফেচ কৰি আছে এইটো উলিয়াব দিছে। তো মই একেবাৰে সহজ সৰলভাৱে আপোনালোকক বুজাই দিবলৈ গৈ আছোঁ যে এনেকুৱা মেথ কেনেকৈ ষ্টাৰ্ট কৰিব। চাওক, এনেকুৱা মেথ কৰিবলৈ পোনপ্ৰথমতে আপোনালোকৰ যি ডাইৰেকশ্যন সেইটো আঁকি ল'ব, কাৰণ কুৱেশ্যন পেপাৰত ঠাই থাকে তাতে আঁকি ল'ব। এতিয়া সদায় এইটো মেথ ষ্টাৰ্টিঙৰ পৰাই ষ্টাৰ্ট কৰিব। ইয়াত কি কৈছে চাওক, ৰবি ষ্টাৰ্টেড ফ্ৰম হিজ অফিচ। তো এতিয়া আমি ৰবিৰ অফিচটো ক'ত ল'ম? সদায় যিকোনো ডাইৰেকশ্যনৰ কুৱেশ্যন ইয়াৰ পৰা ষ্টাৰ্ট কৰিব। ইয়াত এতিয়া ৰবিৰ অফিচখন কোনটো দিশত আছিল এইটো আমাৰ প্ৰয়োজন নহয়, ইয়াৰ পৰা ষ্টাৰ্ট কৰিব। এইটো যদি নৰ্থ হয়, এইটো যদি চাউথ হয়, এইটো যদি ইষ্ট হয় আৰু এইটো যদি ৱেষ্ট হয়, তেনেহ'লে আমাৰ ষ্টাৰ্টিং এইটো অফিচটো যিটো দিশতে নাথাকে এইটো আমাক মেণ্ডেটৰী নহয়। আমাক যি কৈছে সেইমতে আমি আগবাঢ়োঁ। কৈছে ৰবি ষ্টাৰ্টেড ফ্ৰম হিজ অফিচ টু 3 কিলোমিটাৰ নৰ্থ। এতিয়া নৰ্থ কোনটো? এইটো ছাইডত আমি 3 কিলোমিটাৰ গ'লোঁ, ধৰক ইমান দূৰ 3 কিলোমিটাৰ হ'ল। এতিয়া চাওক, এইটো ৰবি এইটো ছাইডত গৈ আছে, ৰবিৰ দিশটো মনত ৰাখিব, এইটো দিশত গৈ আছে, তেনেহ'লে ৰবিৰ এইটো ছাইড কি হ'ল? ৰাইট, আৰু এইটো ছাইড কি হ'ল? লেফ্ট। তাৰপিছত কি কৈছে, এইখিনি কাম আমাৰ কমপ্লিট হ'ল। তাৰপিছত কৈছে দেন হি টাৰ্ণ লেফ্ট এণ্ড ৱাক 4 কিলোমিটাৰ। এতিয়া ৰবি এইটো দিশত গৈ আছে, এতিয়া ৰবিৰ লেফ্ট ছাইড কোনটো? এইটো ছাইডত ঘূৰিছে বুলি কৈছে, এনেকুৱাকৈ ঘূৰিছে এইটো দিশত। তেনেহ'লে ইয়াৰ পৰা এইখিনি যদি 3 কিলোমিটাৰ হয়, আমি এইটো ছাইডত 4 কিলোমিটাৰ দিওঁ, ধৰক ইমান দূৰ আহিছিলে, এইটো 4 কিলোমিটাৰ আৰু এইটো 3 কিলোমিটাৰ।
এইটো আমাক কুৱেশ্যন দিছে কাৰণ এইটো টাৰ্ণ কৰিছে বুলি কৈছে লেফ্ট, তো এইটো ৰবি গৈ আছিলে, এইটো ৰবিৰ লেফ্ট ছাইডত টাৰ্ণ কৰিছে। কিমানখিনি ডিগ্ৰীৰ কথা কোৱা নাই, তাৰমানে আমি চিধা 90 ডিগ্ৰী ল'ম, এইটো মনত ৰাখিব। এইটো দিশত টাৰ্ণ কৰিলে তো আমি কিমান দূৰ আগবাঢ়িলোঁ, ইমান দূৰ আগবাঢ়িলোঁ। তাৰপিছত আফটাৰ হি টেক 3 কিলোমিটাৰ ৰাইট, তো এতিয়া ৰবিৰ ৰাইট ছাইড কোনটো, এইটো লেফ্ট হৈ আছে। এতিয়া ৰবি যদি এইটো ছাইড গৈ আছে, এইটো লেফ্ট, আৰু এইটো ছাইড ৰাইট, এইটো ছাইড ৰাইট হৈ আছে ৰবিৰ। ইয়াৰ পিছত কিমান 3 কিলোমিটাৰ ৰাইট লৈছে বুলি কৈছে, তেনেহ'লে ৰবি আকৌ এনেকুৱাকৈ টাৰ্ণ কৰিছে, এইটো দিশত গৈছে, ইমান দূৰ মান 3 কিলোমিটাৰ হ'ল। এইটো 3 কিলোমিটাৰ, লাষ্টৰ যিটো পাৰ্ট এইটো 3 কিলোমিটাৰ ৰাইট টাৰ্ণ কৰিছিলে, মানে এনেকুৱাকৈ ৰাইট ঘূৰিছিলে এইটো। তো এতিয়া আমাক কৈছে যে ৰবি এতিয়া যে গৈ আছে, ধৰকচোন কোনটো ডাইৰেকশ্যন গৈ আছে, ডাইৰেকশ্যনটো দিব দিছে। ৰবিৰ ডাইৰেকশ্যনটো কি, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে, উত্তৰ ফালে গৈ আছিলে, তাৰপিছত বাওঁফালে গৈছিলে, অৰ্থাৎ ৱেষ্টৰ ছাইডত আহিছিলে, তাৰপিছত আকৌ নৰ্থৰ ছাইডত গৈছে। তেনেহ'লে আমাৰ ডাইৰেকশ্যনটো কি, এনচাৰত নৰ্থে আহিব। অৰ্থাৎ তেখেতে উত্তৰ ফালে যে যোৱা ষ্টাৰ্ট কৰিছিলে, যিমানে একা বেকা গৈ সেই উত্তৰ ফালে গৈ আছে। এতিয়া এনেকুৱাকৈ আপোনালোকে উলিয়াব একেবাৰে ষ্টাৰ্টিঙৰ পৰা। আমাৰ কুৱেশ্যনত ষ্টাৰ্টিঙৰ ডাইৰেকশ্যন অনুসৰি বৰ্তমান কোনটো দিশত ফেচ কৰি আছে এইটো উলিয়াব দিছিলে। তো এতিয়া কোনটো দিশত ফেচ কৰিছে, মুখখন কোনটো দিশত আছে, নৰ্থৰ ছাইডত আছে। তো এনেকুৱাকৈ আপোনালোকে মেথবোৰ কৰিব। ডাইৰেকশ্যন আঁকাওঁতে বেছি টাইম নালাগে, কেৱল কুৱেশ্যন বুজি ল'ব আৰু ষ্টাৰ্টিংটো ইয়াৰ পৰা কৰিব, সদায় মাজৰ পৰা। কোনটো দিশত গৈছে, যদি কৈছে সাউথত গৈছে সাউথত দিব, যদি কৈছে ইষ্টত গৈছে ইষ্টত দিব, যদি কৈছে ৱেষ্টত গৈছে ৱেষ্টত দিব, যদি কৈছে যে নৰ্থত গৈছে নৰ্থত গৈছে। যদি কয় যে নৰ্থ ইষ্ট সাউথ ৱেষ্ট এনেকৈ যদি দিয়া থাকে, এইটো পিছৰ কথা। প্ৰথমতে ষ্টাৰ্টিং সদায় ইয়াৰ পৰা কৰিব, অৰ্থাৎ মাজৰ পৰা সদায় ষ্টাৰ্টিং হ'ব, এইটো ষ্টাৰ্টিং পইণ্ট। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এইখিনি আছিল বেছিক ডাইৰেকশ্যনৰ যি বেছিক কথা। তো ইয়াৰ পিছত আমি আলোচনা কৰিম যে এই ডাইৰেকশ্যনৰ কিছুমান মেথ আছে, মেথত অলপ পাজলিংকৈ দিয়ে, সেইবোৰ আমি কেনেকৈ ছল্ভ কৰিব লাগে, সেইবোৰ আমি ছল্ভ কৰাৰ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সুন্দৰকৈ প্ৰথমৰ পৰা শেষলৈকে বুজি পাইছে। যদি কিবা প্ৰব্লেম আছে কমেণ্টত নিশ্চয় জনাব। তো বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে এইখিনি, পৰৱৰ্তী পাৰ্টত নিশ্চয় লগ পাম। তো আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।